লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ তৰফৰ পৰা এটি সজাতি দলে আজি 18 ডিচেম্বৰ তাৰিখে দিনৰ 11:30 মান বজাত লখিমপুৰ জিলাত নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা জিলা আয়ুক্ত শ্ৰীযুত প্ৰণৱজিৎ কাকতি দেৱক সাক্ষাৎ কৰাৰ লগতে জিলা সচেতন নাগৰিক সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ উপৰিও এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। উক্ত সম্বৰ্ধনা পত্ৰখনিত লখিমপুৰ জিলাত নতুনকৈ জিলা আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত লখিমপুৰবাসীৰ ৰাইজৰ লগতে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে সন্তোষ প্ৰকাশ কৰিছে। লগতে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ তৰফৰ পৰা লখিমপুৰ জিলা আয়ুক্তগৰাকীক শুভেচ্ছা ও আদৰণি জনাইছে। উক্ত সম্বৰ্ধনা পত্ৰখনিত 1971 চনৰ 2 অক্টোবৰত উত্তৰ লখিমপুৰ মহকুমাক লখিমপুৰ জিলা হিচাপে ঘোষণা কৰা তথা উন্নীত কৰা সম্প্ৰতি 53টা বছৰ অতিক্ৰম কৰি গ'ল যদিও অসমৰ অন্যান্য জিলাৰ তুলনাত লখিমপুৰ জিলাখনে যেনেধৰণে আগবাঢ়িব লাগিছিল তেনেধৰণে আগবাঢ়িবলৈ সক্ষম নহ'ল বুলি মত প্ৰকাশ কৰিছে। লগতে পিছপৰা উদ্যোগবিহীন তথা বান বিধ্বস্ত জিলা হিচাপে লখিমপুৰ জিলাখনক সৰ্বতো দিশত উন্নয়নৰ ক্ষেত্ৰত এক বলিষ্ঠ উদ্যোগ ল'বৰ বাবে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ তৰফৰ পৰা নতুনকৈ কাৰ্যভাৰ লোৱা জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছে আৰু অনাগত দিনত লখিমপুৰ জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে যিকোনো উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিলে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে সকলো দিশতে সহায় সহযোগিতা আগবঢ়াই যাব বুলিও স্পষ্ট ভাষাৰে সম্বৰ্ধনা পত্ৰত উল্লেখ কৰিছে। আৰু সদৌ শেষত জিলা আয়ুক্তগৰাকীৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে কৰ্মময় জীৱনৰ সফলতা আৰু দীৰ্ঘায়ু কামনা কৰিছে আৰু আশা ৰাখিছে লখিমপুৰ জিলাখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে পৰৱৰ্তী সময়ত বিভিন্ন বিভাগসমূহক লগত লৈ জিলা সচেতন নাগৰিক সমাজৰ লগত এখন ত্ৰিপাক্ষিক ৰাজহুৱা আলোচনা সভা অনুষ্ঠিত কৰি জিলাখনৰ উন্নয়নৰ ধাৰা আগবঢ়াই লৈ যাব বুলি আশা প্ৰকাশ কৰিছে। ধন্যবাদ।